শিৱসাগৰত ৰাইজৰ দলৰ ৰেলেৰে বৃহৎ নিৰ্বাচনী প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইঘণ্টামান বাকী থকাৰ সময়তে আজি প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে ৰাইজৰ দলেও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰংপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ৰাইজৰ দলৰ মনোনীত যুৱ প্ৰজন্মৰ প্ৰাৰ্থী ৱাছিম আহমেদে দলীয় কৰ্মীসকলৰ সৈতে বৃহৎ ৰেলেৰে নিৰ্বাচনী প্ৰচাৰ চলায়। নমস্কাৰ, মোৰ নামটো ৱাছিম আহমেদ। মই 28 নং ৰংপুৰ আঞ্চলিকৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী, ৰাইজৰ দলৰ মনোনীত কাউন্সিলৰ পদৰ প্ৰাৰ্থী। আৰু আপোনালোকেতো গম পাইছে ইতিমধ্যে সকলো ৰাইজে ৰাইজৰ দলক আঁকোৱালি লৈছে। আৰু আপোনালোকেতো জানে যে এইবাৰ মূল্যবৃদ্ধিৰ ফলত পদুম ফুলক এইবাৰ ৰাইজে ব্ৰহ্মপুত্ৰত উটুৱাই দিছে। আৰু যিহেতু হাতীটো গম পাইছে, হাতী আৰু কংগ্ৰেছ ইতিমধ্যে একেবাৰে মৰা গছৰ নিচিনা মৰা গছৰ গুৰিত আকৌ এবাৰ আমাৰ ৰাইজে ৰংপুৰবাসী ৰাইজে আকৌ পানী নিদিয়ে। এবাৰ ৰাইজৰ মৰমৰ ৰাইজৰ দলক সকলোৱে এবাৰ আঁকোৱালি ল'ব। আৰু এবাৰ মোৰ বিশ্বাস আমি 11 তাৰিখে এবাৰ ৰংপুৰত চিলিণ্ডাৰ বাষ্ট হ'ব। আৰু আমাৰ ৰাইজৰ দলৰ প্ৰতিজন কেণ্ডিডেট আমাৰ ৰাইজৰ দলৰ জিলা পৰিষদ আঞ্চলিক পৰিষদকে ধৰি প্ৰতিজন কেণ্ডিডেট বিপুল ভোটত জয়যুক্ত লাভ কৰি ওলাই আহিব বুলি আমি দৃঢ় বিশ্বাসী। আৰু এতিয়া ৰাইজে ইতিমধ্যে আমাক জনাইছে যে বহুত দুৰ্নীতি হৈ গ'ল আমাৰ ৰংপুৰ পঞ্চায়তত, বহুতবিলাক দুৰ্নীতি হৈ গ'ল। সেইবাবে ৰাইজে আমাৰ নৱপ্ৰজন্মক আমাৰ ৰংপুৰ পঞ্চায়তখন গতাই দিব বিচাৰিছে। আৰু সেইবাবে ৰাইজে এইবাৰ এটা নতুন প্ৰজন্মক আমাৰ ৰংপুৰ পঞ্চায়তখন গতাই দি এটা প্ৰগতিশীল উন্নয়ন পঞ্চায়ত তেওঁলোকক আমি উপহাৰ দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লো। আৰু ইয়াকে কৈ মই চমুদৈ সামৰণি মাৰিলো। ৰাইজৰ দল জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, জয় আই অসম। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ 24x7 আছাম।